57তম বাৰ্ষিক অধিৱেশনৰ লগত আজি ইয়াত প্ৰাক্তন যিসকল নেতা আছিলে কৰ্মী আছিলে সেই সকলক সম্বৰ্ধনা দিয়া আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ 1967ৰ পৰা 1993 লৈকে যি ইতিহাস এটা ৰচনা কৰিছে এই কিতাপখন আজি ৰিলিজ কৰিছে আৰু এই কাৰ্যসূচীত মোকো আমন্ত্ৰণ জনাইছিলে মই অংশগ্ৰহণ কৰিছোঁ আৰু আমি সকলো জানো বড়ো জনগোষ্ঠীৰ আজি অস্তিত্ব ৰক্ষা কৰা বড়ো জনগোষ্ঠীৰ সংগ্ৰাম বড়ো জনগোষ্ঠীৰ বিভিন্ন দিশবিলাক ৰক্ষা কৰা বা ইয়াত আগুৱাই নিয়াত নিখিল বড়ো ছাত্ৰ সন্থাই 1967ৰ পৰা কাম কৰি আছে আৰু আজিও কাম কৰি আছে আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাই অকল বড়ো জনগোষ্ঠীৰ কথাতে কনফাইন নাথাকি পেলাই একেলগে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰা আৰম্ভ কৰিছে নাই আজি খুবেই ভাল মই ধন্যবাদ দিছোঁ দীপেন বড়ো ডাঙৰীয়াৰ তেখেতৰ সকলো টিমক আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ 57তম যিটো বাৰ্ষিক অধিৱেশন ইয়াত এটা ধুনীয়া কাৰ্যসূচী লৈছে যে প্ৰাক্তন আপসু নেতাসকলৰ এটা মিলন আৰু লগতে মানে এওঁলোকক মানে সম্বৰ্ধনা দিয়া আৰু সেই হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ আজিৰ পৰা মানে 50 বছৰ আগৰ যিসকলে সদস্য আছিলে কোনোবা বিষয়বাব আছিলে এইখিনি মানুহ আহি পাইছে আৰু বাকীখিনিতো প্ৰায় চবেই আহিছে কোনোবা বিশেষ কাম থকাৰ বাবে ব্যক্তিগত কাৰণত আহিব পৰা নাই কিন্তু সেই যে আপসু জন্ম হোৱাৰ পৰা আজিলৈকে যে সাক্ষী আছিলে মানে কাম কৰি আহিছিলে এই মানুহখিনি আজি ইয়াতে আহি পাইছে আৰু ইয়াত বড়োফাৰ মানে যেটো আপোনাৰ কি কয় সপন মানে বড়ো জাতি গঠন কৰাৰ এই টপিকটো লৈ ফলে ইয়াত আলোচনাৰ ব্যৱস্থা কৰিছিলে আৰু তাতে আমাৰ যিসকল মানে আপসু ফাউণ্ডেশ্যনৰ পৰা মানে থাকি ফলে কাম কৰি আহিছিলে আৰু মাজত যিবিলাকে নেতৃত্ব প্ৰদান কৰিছিলে ইউজি ব্ৰহ্ম ডাঙৰীয়া আজি সুৰজ নাৰ্জাৰী ডাঙৰীয়া আৰু অন্যান্য ব্যক্তিসকলে প্ৰমোদ বড়ো ডাঙৰীয়াও বহুত ধুনীয়াকৈ ইয়াত আপসুৰ ইতিহাস বড়ো জাতিৰ ইতিহাস আৰু আপসুৰ মানে কিছুমান কৰি অহা কাম আৰু বৰ্তমানৰ যেটো মানে কি কয় স্থিতি আৰু আহি থকা দিনটোত কেনেকৈ আগবাঢ়ি যাব লাগে এই বিষয়ে ধুনীয়াকৈ তাত ভাষণ ৰাখিছে বিটিআৰ আৰু অসমখনত শান্তি সমন্বয় আৰু বুজাবুজি ইয়াত তিনিটা মানে স্তৰৰ জাতীয় ছাত্ৰ সংগঠন আছে সকলোৱে সমান এটাটো হ'ল বিটিআৰত থকা 30টা জাতি জনগোষ্ঠী সংগঠনৰ উমৈহতীয়া এটা মঞ্চ সেকেন্ডটো হ'ল যে কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন আসাম মানে ট্ৰাইবেল জাতি জনগোষ্ঠীৰ 19টা সংগঠনৰ মুৰব্বী আদিত্য খাকলাৰী ডাঙৰীয়া আছে বিটিআৰখন নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত চলি আছে আৰু অসমৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 30 জনগোষ্ঠীৰ সংগঠনৰ কাম চলি আছে তো আমি একেলগে বহি আজি যে এই যে সংঘাতপূৰ্ণ সংঘৰ্ষপূৰ্ণ এটা পৰিস্থিতিৰ পৰা আহি 2020 শান্তি চুক্তি পিছত বিটিআৰত যে শান্তি অধিষ্ঠিত হ'ল বিটিআৰৰ শান্তি অসমৰ বকুলৈ গুচি গ'ল আৰু এনডিবি নিখিল বড়ো ছাত্ৰ সন্থা ইউবিপিঅ এই চুক্তিৰ পিছত আজি আলফা চুক্তি সম্পাদিত হ'ল আজি ডিএনএলএ কাৰ্বি চুক্তি সম্পাদিত হ'ল আদিবাসী আন চুক্তি আজি সম্পাদিত হ'ল তো নৱপ্ৰজন্মই সদায় শান্তি আৰু সহৱস্থান আমি সমন্বয় আৰু ভাতৃত্ববোধেৰে আগবাঢ়ি যাব বিচাৰোঁ আমাৰ শিক্ষা অৰ্থনীতি আমাৰ নিযুক্তি আমাৰ ভৱিষ্যত আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব যুৱকসকলৰ কি হ'ব অৰ্থনীতি কি হ'ব আমাৰ কলা সংস্কৃতি আমাৰ ভাষা নিজা পৰিচয় আমি নিজক সেইখিনি যিখিনি বিশিষ্ট আমি গৌৰৱেৰে জীয়াই থাকিব বিচাৰোঁ সকলোৱে নিজৰ অধিকাৰ বিচাৰিব তাত আমাৰ সকলোৰে বাধা থাকে কাৰো বাধা থাকিব নালাগে তথাপিও আমি এই কথাটো সদায় নজৰ দিব লাগিব যে কাৰোবাৰ অধিকাৰ বিচাৰিবলৈ যাওঁতে যাতে আনৰ অধিকাৰ খৰ্ব নহয় আৰু ইয়াৰ কাৰণে সমন্বয় আৰু আমি বুজাবুজি এটা আস্থা বিশ্বাস গঢ় দিব লাগিব আৰু ইয়াৰ কাৰণে আজিৰ এই আলোচনা আটাইতকৈ গুৰুত্বপূৰ্ণ যে ভাষাক লৈ এটা সময়ত আমাৰ মাজত সংঘাত আছিল যে আমাৰ ভাষা অন্যায় কৰা হৈছে আমাক ভাষা দমন কৰা হৈছে তো অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আৰু এইচএডলৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত বড়ো ভাষা সহযোগী ৰাজ্যিক মানে ভাষা বিটিআৰত বড়ো আৰু অসমীয়া সমান্তৰালভাৱে চলিব স্পষ্ট ভাষাৰে আমি কৈছোঁ ইয়াত কোনো ডিমত কোনো দ্বিধাবোধৰ কথা নাই কিন্তু তথাপিও আমাৰ মাজত কেতিয়াবা এই বিভেদ বা সংঘাতবিলাক আহে তো ইয়াৰ কাৰণে আমি নিজক ছাত্ৰ সংগঠন জাতীয় সংগঠনে যদি আমি বুজি পাওঁ আমি যদি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে এই সংঘাত এই সংঘৰ্ষপূৰ্ণ অৱস্থাটো আৰু নাথাকে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত